নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল ষ্টাডি উইথ ফানলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিৰ জৰিয়তে দশম শ্ৰেণীৰ অংক বিষয়ৰ ত্ৰিকোণমিতিৰ অনুশীলনী 8.2ৰ আটাইবোৰ অংক কৰি দিবলৈ চেষ্টা কৰিম। ইয়াৰে প্ৰথম খণ্ড অৰ্থাৎ ত্ৰিকোণমিতিৰ যিখন তালিকা, সেই তালিকাখন আমি অন্য এটি ভিডিঅ'ত কিছুদিন পূৰ্বে আমাৰ ইউটিউব চেনেলৰ জৰিয়তে তোমালোকলৈ আগবঢ়াইছিলোঁ। যিসকলে ইতিমধ্যে ভিডিঅ'টি চাইছা, তোমালোকক আমাৰ ফালৰ পৰা বহুত ধন্যবাদ। আৰু যিসকলে এতিয়ালৈ চোৱা নাই, তোমালোকেও ভিডিঅ'টি চাই ল'বা। ভিডিঅ'টিৰ লিংক ডেছক্ৰিপশ্যনত আছে। আশা কৰিছোঁ তোমালোক লাভৱান হ'বা। এতিয়া আহাচোন আজিৰ এই ভিডিঅ'টিৰ ফালে আগবাঢ়ো। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। যোৱা ক্লাছত আমি অনুশীলনী 8.2ৰ বাবে যিখিনি দৰকাৰী কনচেপ্ট আছিলে সেইখিনি কনচেপ্ট আমি ধুনীয়াকৈ বুজি ল'লোঁ। আৰু এতিয়া আমি এক্সাৰচাইজ 8.2 ষ্টাৰ্ট কৰিম। এক্সাৰচাইজ 8.2 ষ্টাৰ্ট কৰাৰ আগে যিখিনি দৰকাৰী কথা আছিল সেইখিনি আমি ইয়াৰ আগে ভিডিঅ'টোত শিকাইছিলোঁ। যদি তোমালোকে চোৱা নাই, সেই ভিডিঅ'টো চাই ল'বা। সেই ভিডিঅ'টো চোৱাৰ পাছতহে তোমালোকে এই ভিডিঅ'টোলৈ আগবাঢ়িবা, কাৰণ তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। সেইটো ভিডিঅ' নোচোৱাকৈ এইটো ষ্টাৰ্ট কৰিব পৰা, কিন্তু তোমালোকে অলপ বুজি পোৱাত অসুবিধা হ'ব পাৰে। ইয়াৰ লগতে তোমালোকক এটা কথা কৈ দিওঁ, কুৱেশ্যন নম্বৰ 1 ষ্টাৰ্ট কৰাৰ আগতে তোমালোকক এটা কথা কৈ দিওঁ, আমাৰ চেনেলটো নতুন হয়। আমাৰ চেনেলটোত ছাবস্ক্ৰাইবাৰ বহুত কম আছে, কিয়নো আমি ছাবস্ক্ৰাইব কৰিবলৈ আমি কাকো জোৰ নকৰোঁ। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পোৱা, যদি তোমালোকে ভিডিঅ'টো চাই ভবা যে আমি উপকৃত হৈছোঁ এই ভিডিঅ'টোৰ পৰা, তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আমি তোমালোকক জোৰ নকৰোঁ যে তোমালোক আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবই লাগিব, লাইক কৰিবই লাগিব। আমি জোৰ নকৰোঁ। তোমালোকে যদি ভাল পাইছা তেনেহ'লে কৰিবা। এইটো কিন্তু ধৰা বন্ধা কথা নহয় যে তোমালোকে ছাবস্ক্ৰাইব কৰিবই লাগিব। এতিয়া বাৰু আমি 1 নম্বৰ কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো ষ্টাৰ্ট কৰাৰ বাবে তোমালোকৰ টেবুলখন মনত ৰাখিব লাগিব। তোমালোকৰ নিশ্চয় মনত আছে ত্ৰিকোণমিতিক ভেলুবিলাক, 30 ডিগ্ৰী এংগল, 40 ডিগ্ৰী এংগল, 60 ডিগ্ৰী এংগলত কি হয়, ত্ৰিকোণমিতিক ৰেচিঅ'বিলাকৰ সেইখন যদি চাৰ্ট মনত আছে, তেনেহ'লে এইটো এক্সাৰচাইজ বহুত সহজেই হৈ পৰিব। আমাৰ কুৱেশ্যনটো দিয়া আছে sin 60 ডিগ্ৰী। 1 নম্বৰ কুৱেশ্যনটোত sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী। এনেকুৱা এটা এক্সাম্পল তোমালোকক মই যোৱা ক্লাছত দিছিলোঁ, আৰু সেই এক্সাম্পলটোৰ সৈতে এইটো এক্সাম্পল প্ৰায় একেই, মাত্ৰ ইয়াত ভেলুকেইটা চেঞ্জ কৰি দিছে আৰু মই ভেলুকেইটা তোমালোকক চেঞ্জ কৰি দিছিলোঁ। এতিয়া এই অংকটো কৰিবলৈ হ'লে আমি চাৰ্টখন চাই ল'ব লাগিব। তোমালোকৰ চাৰ্টখন মনত আছে নিশ্চয়। সেই চাৰ্টখনৰ পৰা আমি এটা ভেলুকেইটা বহাই দিম। sin 60 ৰ ভেলু আছিলে তোমালোকৰ √3/2। তোমালোকৰ নিশ্চয় মনত আছে sin 0 ডিগ্ৰীৰ ভেলু আছিলে 0, 30 ডিগ্ৰীৰ ভেলু আছিলে 1/2, 45 ডিগ্ৰীৰ ভেলু আছিলে 1/√2, আৰু sin 60 ডিগ্ৰীৰ ভেলু হৈছে √3/2। আৰু cos 30ৰ ভেলু হৈছে √3/2 প্লাছ তোমালোকক শিকাইছিলোঁ যে sin 30ত তোমালোকৰ 0 ডিগ্ৰী, তাৰপাছত 1/2, 1/√2 এনেকৈ ষ্টাৰ্ট হয়। আনহাতে কছৰ ক্ষেত্ৰত এই লাইনটোকে ওলোটা ফালৰ পৰা ষ্টাৰ্ট হয়। cos 30 √3/2 প্লাছ চিনটো আমি দি দিলোঁ sin 30 হৈছে 1/2 ইনটু cos 60ৰ ভেলু হৈছে 1/2। এতিয়া অংকটো আমাৰ প্ৰায় হৈ গৈছে। ইয়াত বাকী একো ৰোৱা নাই, কিন্তু এটা বস্তু বাকী ৰৈছে, সেইটো হৈছে কেলকুলেশ্যনটো কৰিলে এইটো অংকত আৰু একোৱেই নাই। 2 পূৰণ কৰিম 4 হ'ব, √3 আৰু √3 পূৰণ কৰিম 3 হ'ব, প্লাছ 2 × 2 4 হ'ব, 1 × 1 1 হ'ব। এতিয়া আমি এলচিএম ল'ম। 4 3 + 1 4/4 = 1। কুৱেশ্যন নম্বৰ 1ৰ যিটো 1 নম্বৰ প্ৰশ্ন আছিলে, সেই 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে 1। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো ষ্টাৰ্ট কৰিম। 1 নম্বৰৰে যিটো আকৌ এটা দিয়া আছে 2 নম্বৰত, সেই অংকটো একে
হয় প্ৰায় অলপমান বেলেগ কৰি দিছে বাৰু মই কৰি দিছো দুই নম্বৰতে দিয়া আছে 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree এতিয়া সোয়া 2 tan square 45 2 তো আমি ইয়াত পাতি দিলো আৰু 2 ৰ লগত পূৰণ হৈ আছে tan square 45 degree এতিয়া যদি আমি tan 45 degree চাও tan square 45 নহয় আমি অকল tan 45 degree চাও তেনেহলে tan 45 ৰ ভ্যালু পাম আমি 1 তোমালোকৰ tan ৰ জিকেটা ভ্যালু আছিল 30 degree 45 degree 60 degree হেগি তোমালোকৰ মনত আছে নিশ্চয় 30 degree হয় তোমালোকৰ 1/√3 45 degree 1 হয় আৰু 60 degree √3 হয় গতিকে আমাক tan 45 degree লাগে tan 45 degree হ'ব 1 কিন্তু কোৱেশ্চনটো দিয়া আছে tan square 45 গতিকে আমি tan 45 ৰ ভ্যালুটো স্কয়াৰ লগাই দিম 1 ৰ ওপৰত যদি আমি স্কয়াৰ লগাও 1 এ হ'ব গতিকে আমি লিখা নিলিখা একেই কথা আমি নিলিখো প্লাস cos square 30 degree cos 30 ৰ ভ্যালুটো তোমালোকৰ নিশ্চয় মনত আছে cos 30 ৰ ভ্যালুটো হৈছে √3/2 আৰু √3/2 হোল স্কয়াৰ কাৰণ cos স্কয়াৰ 30 ডিগ্ৰী আছে অকল cos যদি 30 ডিগ্ৰী থাকিলে আমি √3/2 লিখিলো হয় কিন্তু এটা cos স্কয়াৰ 30 ডিগ্ৰী আছে গতিকে √3/2 হোল স্কয়াৰ মাইনাস sin স্কয়াৰ 60 ডিগ্ৰী sin 60 ৰ ভ্যালু হৈছে তোমালোকৰ √3/2 কিন্তু ইয়াত আছে sin স্কয়াৰ 60 ডিগ্ৰী গতিকে sin 60 ডিগ্ৰীৰ ভ্যালুক আমি স্কয়াৰ কৰি দিম এতিয়া তোমালোকে দেখিছা এইটো ভ্যালু আৰু এইটো ভ্যালু সমান হ'ব গতিকে আমি এইটো পৰা এইটো বিয়োগ কৰিলে 0 থাকিব গতিকে आंसर হ'ব 2 2 * 1 = 2 বাকি এইখিনি ক্যালকুলেশন কৰিলে आंसरটো তোমাৰ 0 এ আহিব গতিকে 2 নম্বৰ কোৱেশ্চনটোৰ आंसर হৈছে 2 Question number 3 cos 45 degree divided by sec 30 degree plus cosec 30 degree এইটো অংক আগৰ কেইটাৰ দৰে ইয়াতে তুমি ভ্যালু বিলাক ইয়াৰ ভ্যালু তোমালোকে বহাই দিব লাগে আৰু তাৰ পাছত জাস্ট ক্যালকুলেশনটো কৰিব লাগে তাৰ পাছত উত্তৰ তোমালোকৰ হাতত আহি পৰিব এতিয়া আমি ফাৰ্স্ট cos 45 ডিগ্ৰী ভ্যালু 1/2 বহাই দিলো তাৰ পাছত sec 30 ভ্যালু sec 30 ভ্যালুটো বহোৱাৰ আগত তোমালোকে cos 30 ভ্যালুটো চাব পৰা কাৰণ cos ৰ উল্টা sec হয় cos 30 ভ্যালু হৈছে তোমালোকৰ √3/2 এতিয়া যদি উল্টাই দিও তেতিয়া হলে আমি sec 30 পাম উল্টাই দিলে হ'ব 2/√3 প্লাস cosec 30 ডিগ্ৰী cosec 30 ডিগ্ৰী আগত তুমি sin 30 টো ভাবিব পাৰা যদি তুমি sin 30 ভাবা তেনেহলে sin 30 পাবা তোমালোকে 1/2 এটো যেতিয়া উল্টাই দিবা তেনেহলে তোমালোকে cosec 30 পাবা আৰু cosec 30 হ'ব 2 এতিয়া এইখিনি যদি তোমালোকে ক্যালকুলেশন কৰা आंसरটো পাই যাবা 1/2 তলত √3 টো এলসিএম আহিব 2 plus 2√3 1/2 ইয়াতে তলৰ থকাখিনি ওপৰত যাব ইয়াৰ ওপৰখিনি তলত আহিব √2ৰে 2 পূৰণ কৰিম 2√2 পাম প্লাস √2ৰে 2√3 পূৰণ কৰিম √2 আৰু √3 পূৰণ কৰিলে আমি পাম √6 2√6 ওপৰত √3 * 1 পূৰণ কৰিম √3 এতিয়া যদি তোমালোকে কিতাপত आंसरটো চোৱা তেনেহলে এইটো आंसर নোপোৱা তোমালোকে কিতাপত বেলেগ এটা आंसर পাবা আসলতে এইটো आंसर হয় আৰু তোমালোকৰ কিতাপত থকা आंसरটো হয় কিন্তু কিতাপত থকা आंसरটো পাবলৈ হলে তোমালোকে আৰু এটা স্টেপ কৰিব লাগিব এই স্টেপটো কৰিলে তোমালোকে এনসিআৰটি যেটো आंसर দিয়া আছে সেইটো आंसर তোমালোকে পাবা সেইটো आंसर পাবলৈ হলে আৰু এটা স্টেপ কৰিব লাগিব সেইটো স্টেপ দেখাই দিছো 2√2
প্লাছ 2√6 লগত আমি আকৌ 2√2 মাইনাছ 2√6 এটা পূৰণ কৰি দিব লাগিব। এইখিনি তলতো পূৰণ কৰিছোঁ, ওপৰতো পূৰণ কৰিব লাগিব। √3 ইনটু 2√2 মাইনাছ 2√6। যদি আমি এইটো কেঞ্চেল কৰোঁ তেনেহ'লে আকৌ আগৰখিনিয়ে পাই যাম। এতিয়া তোমালোকে এটা সূত্ৰ জানা যে a প্লাছ বি মাইনাছ a প্লাছ বি ইনটু a মাইনাছ বি ইকুৱেল টু a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। ইয়াতে তুমি যদি এইখিনিক a ধৰি লোৱা, এইখিনিক b ধৰি লোৱা, তেতিয়া হ'ব a প্লাছ বি আৰু a মাইনাছ বি। a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হ'লে এইটোৰ স্কুৱেৰ কৰিব লাগিব, 2√2 স্কুৱেৰ a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, এইখিনিক আমি b ধৰিছিলোঁ, 2√6ৰ স্কুৱেৰ। ওপৰখিনিত √3 ইয়াৰ লগত পূৰণ হ'ব, √3 যেতিয়া 2√3ৰ লগত পূৰণ হ'ব, 2√2ৰ লগত পূৰণ হ'ব, তেতিয়া হ'ব 2√6 মাইনাছ √3 যেতিয়া 2√6ৰ লগত পূৰণ হ'ব, তেতিয়া হ'ব 2√18। আৰু তোমালোকে যদি 18টো চোৱা, 18ৰ যদি আমি ৰুটৰ পৰা যদি আমি উলিয়াব লাগে, তেনেহ'লে তোমালোকে ইয়াৰ পৰা চাই ল'ব পাৰা, 2ৰে কৰিলে 9 পাবা আৰু 3ৰে পূৰণ কৰিলে 9 পাবা। 3√2 পাম আমি, 3√2। গতিকে আমি 18ৰ জেগাত 3√2 বহাই দিম। 18ৰ জেগাত আমি 3√2 বহাই দিম। 2 আৰু 3 পূৰণ হৈ হ'ব 6। তোমালোকে এইখিনি নোট কৰি ল'বা, মই এইখিনি মুচি দিছোঁ ইয়াতে। টুৰ স্কুৱেৰ কৰিলে 4 হ'ব, আৰু √2ৰ যেতিয়া স্কুৱেৰ কৰিবা 2 হ'ব। √2 ইনটু √2 যেতিয়া কৰা তেনেহ'লে 2 হ'ব। ইয়াৰ পিছত আছে মাইনাছ 2√6 হোল স্কুৱেৰ। আগেইন 2ৰ যেতিয়া স্কুৱেৰ কৰিবা 4 হ'ব, আৰু √6ৰ যেতিয়া স্কুৱেৰ কৰিবা 6 হ'ব। ওপৰত থাকিব তোমাৰ 2√6 মাইনাছ 6√2। 8 4 into 2 8 minus 4 into 6 24. 8 minus 24 minus 16. ইয়াতে 2 এটা কমন ল'বা, √6 minus 3√2। 2ৰে 16ত কাটিবা, মাইনাছ 8 হ'ব। 6√6 minus 3√2 by minus 8। যেতিয়া এই মাইনাছ চিনটো তোমালোকে গুচাবা, তেতিয়া আকৌ এটা মাইনাছ চিন পূৰণ কৰিব লাগিব, তেতিয়া হ'ব তোমালোকৰ 8। এইখিনি আগত আহিব, এইখিনি পাছত যাব। 3√2 minus √6। 3 নম্বৰ কুৱেশ্যনটো হৈ গৈছে। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো কৰিম, আৰু 5 নম্বৰ কুৱেশ্যনটো তোমালোকক হোমৱৰ্ক দিম, তোমালোকে নিজে চেষ্টা কৰিবা, সেইটো তোমালোকে পাৰিবা সেইটো কৰিব। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো চাম। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে sin 30 plus tan 45 minus cosec 60 divided by sec 30 plus cos 60 plus cot 45. এইটো অংক আগৰ মেথডতে হ'ব, তোমালোকে ভ্যালুবিলাক পাতি ক্যালকুলেশন কৰিলে এনসাৰটো পাই যাবা। sin 30 ডিগ্ৰীৰ ভ্যালু হৈছে তোমালোকৰ 1/2, tan 45 ডিগ্ৰী 1 minus cosec 60 ডিগ্ৰী। cosec 60 ডিগ্ৰীৰ ভ্যালু হৈছে 2/√3। sec 30 ৰ ভ্যালু হৈছে 2/√3 plus
cos 60 ভ্যালু হৈছে তোমালোকৰ হাফ প্লাস cot 45 ডিগ্ৰী ভ্যালু হৈছে 1 2 root 3 ইয়াতে এলসিএম আহিব ওপৰত যাব root 3 প্লাস 2 root 3 minus 4 ঠিক একেদৰে তলত 2 root 3 আহিব 4 plus root 3 plus 2 root 3 আৰু root 3 কেনসেল হ'ব আশা কৰিছো আজি বুজোৱাখিনি তোমালোকে ভালকৈ বুজি পালা যদি কিবা খোকোজা থাকে তেন্তে কমেন্ট বক্সত কমেন্ট কৰি তোমালোকে আমাক জনাব পাৰা আমি তোমালোকক সহায় কৰিবলৈ নিশ্চয় চেষ্টা কৰিম আগলৈ আমি আমাৰ এই ভিডিঅ'সমূহত আৰু বহুতো নতুনত্ব দিবলৈ প্ৰয়াস কৰি যাম গতিকে তোমালোকে আমাৰ ভিডিঅ'সমূহ চাই কেনেকুৱানো পোৱা তাকে জনাবলৈ একেবাৰে নাপাহৰিবা লগতে আমাৰ এই ভিডিঅ'সমূহ পাই থাকিবলৈ হলে জড়িত হৈ থকা আমাৰ ইউটিউব চেনেল ষ্টাডি উইথ ফানৰ সৈতে তেন্তে আজিলৈ হ'ব ধন্যবাদ ষ্টাডি উইথ ফান গাইজ প্লাস 2 root 3 ইয়াৰ পৰা আকৌ root 3 আমি কমন লম 4 plus ইয়াতে যদি root 3 কমন ল 1 plus 2 1 plus 2 1 plus 2 3 root 3 minus 4 এটা plus 4 টো সেইফালে লিখি দিলো plus 4 আৰু ইয়াতে হ'ব 3 root 3 ওপৰত আছে 3 root 3 minus 4 তলত আছে 3 root 3 plus 4 এতিয়া আমি ওপৰ আৰু তল দুই সাইডে 3 root 3 minus 4 ৰে পূৰণ কৰি দিম যেতিয়া ইয়াৰ লগত আমি আকৌ এটা 3 root 3 minus 4 পূৰণ কৰিম তেতিয়া এটো স্কয়াৰ হৈ যাব তোমালোকে এখিনি নোট কৰি লবা ওপৰত আছে তোমাৰ a minus b হোল স্কয়াৰ এটো তো তোমালোকে জানা a স্কয়াৰ minus 2ab plus b স্কয়াৰ ইয়াতে এটো হৈছে a আৰু এটো হৈছে b a স্কয়াৰ অৰ্থাৎ 3 root 3 হোল স্কয়াৰ minus 2ab plus b স্কয়াৰ 4 স্কয়াৰ তলত আছে a plus b into a minus b equal to hobo a square minus b square ইয়াতে এটো হৈছে a এটো হৈছে b a square minus b square 3 root 3 whole square minus 4 square root 3 whole square 3 square কৰিলে 9 হ'ব আৰু root over 3 square কৰিলে 3 হ'ব minus 2 into 3 আৰু 4 পূৰণ কৰিলে 12 root 3 হ'ব এটো তোমালোকে 24 root 3 লিখিবা 2 into 12 2 into 12 24 গতিকে এটো হ'ব 24 root 3 এটো আছে 4 square 16 ইয়াতে 3 root 3 whole square 3 যেতিয়া স্কয়াৰ কৰিম 9 হ'ব আৰু root 3 যেতিয়া স্কয়াৰ কৰিম 3 হ'ব minus 4 square 16 ওপৰত হ'ব 27 minus 24 root 3 plus 16 আৰু তলত হ'ব 27 minus 16 ওপৰত হ'ব 27 plus 16 43 minus 24 root over 3 আৰু তলত হ'ব 27 minus 16 11 এটো হৈছে তোমালোকৰ 4 নম্বৰটো आंसर এতিয়া আমি 5 নম্বৰ অংকটো কৰিম 1 নম্বৰৰ 5 নম্বৰটো 5 cos square 60 degree plus 4 sec square 30 degree minus 10 square 45 degree divided by sin square 30 degree plus cos square 30 degree
এতিয়া আমি ভ্যালুবিলাক বহাব লাগিব 5 ইনটু cos 60 ভ্যালু তোমালোকে জানা cos 60 ভ্যালু হৈছে হাফ গতিকে আমি স্কয়াৰ কৰি দিব লাগিব কাৰণ cos 60 ভ্যালু হৈছে হাফ কিন্তু আমাক cos স্কয়াৰ 60 ভ্যালু দিছে গতিকে আমি cos 60 ভ্যালু স্কয়াৰ কৰি দিব লাগিব 4 ইনটু sec 30 sec 30 ভ্যালু হৈছে তোমাৰ 2/√3 স্কয়াৰ কাৰণ এটা sec স্কয়াৰ 30 ডিগ্ৰী আছে sec 30 নহয় minus tan স্কয়াৰ 45 ডিগ্ৰী 1 কাৰণ tan 45 ডিগ্ৰী 1 হয় কিন্তু ইয়াত স্কয়াৰ দিলে 1 এ হ'ব sin স্কয়াৰ 30 ডিগ্ৰী sin 30 হৈছে হাফ গতিকে স্কয়াৰ কাৰণ sin স্কয়াৰ 30 ডিগ্ৰী প্লাস cos স্কয়াৰ 30 ডিগ্ৰী cos স্কয়াৰ 30 ডিগ্ৰী হৈছে √3/2 হোল স্কয়াৰ এটা ক্যালকুলেশন খিনি বাকি আছে ক্যালকুলেশন খিনি শেষ কৰিলে আমি আনসাৰটো পাই যাম আৰু ক্যালকুলেশন কৰিব তোমালোকে জানে 5 ইনটু 1/4 ইয়াত 5 টো পূৰণ কৰি দিম 5/4 হৈ যাব প্লাস 4 ইনটু 2/√3 হোল স্কয়াৰ √3 যেতিয়া আমি স্কয়াৰ কৰিম 3 হ'ব ইয়াতে আছিল তোমাৰ 4 ইনটু 4 গতিকে এটো 16 ইয়াতে 4 আছিল আৰু যেতিয়া আমি 2 স্কয়াৰ কৰিম 4 হ'ব 4 ইনটু 4 16 minus 1 তলত হ'ব 1/4 minus 2 স্কয়াৰ 4 হ'ব আৰু 3 যেতিয়া আমি স্কয়াৰ কৰিম √3 যেতিয়া স্কয়াৰ কৰিম তেতিয়া হ'ব 3 1/4 plus 3/4 ইয়াৰ পাছত আমি ইয়াতে 12 এলসিএম লম 5 into 3 plus 16 into 4 minus 12 তলত থাকিব 4/4 কাৰণ ইয়া দেখুৱাই দিছো 4/4 ইয়াতে 4 আমি যদি এলসিএম লওঁ 1 plus 3 হ'ব গতিকে 1 plus 3 4/4 এটো তোমালোকক একেটা লাইনতে লিখি দিছো 4/4 ইয়াৰ পিছত যেতিয়া আমি ওপৰখিনি ক্যালকুলেশন কৰিম 5 into 3 15 plus 16 into 4 64 minus 12 আৰু তলত আহিব 4/4 এতিয়া 15 plus 64 79 minus 12 divided by 12 into 1 কাৰণ 4/4 1 হয় আৰু 1 টো পূৰণ কৰা নকৰা একে কথা 79 minus 12 9 ৰ পৰা 2 গলে থাকিব 7 67/12 67/12 এটো হৈছে তোমালোকৰ এক নম্বৰ যেটো 5 নম্বৰ কোৱেশ্চন আছিল তাৰ আনসাৰ এক নম্বৰ কোৱেশ্চনটো কমপ্লিট হৈ গৈছে এতিয়া আমি 2 নম্বৰ কোৱেশ্চনৰ ফালে আগবাঢ়িম Question number 2 এক নম্বৰ কোৱেশ্চনটো দিয়া আছে 2 tan 30 ডিগ্ৰী divided by 1 plus tan square 30 ডিগ্ৰী equal to কি হ'ব এটো আমাক উলিয়াব দিছে আৰু তলত আমাক চাৰিটা অপচন দিয়া আছে অপচন কেইটা এ দিয়া আছে sin 60 cos 60 sin 60 b দিয়া আছে cos 60 c দিয়া আছে tan 60 আৰু d দিয়া আছে sin 30 d দিয়া আছে sin 30 আৰু c দিয়া আছে tan 60 এতিয়া আমি এটো উলিয়াম আৰু উলিয়াই ইয়াতে যেটো ৰিজাল্ট পাম আমি সেই ৰিজাল্টটো ইয়াৰে অপচন কোনোবা এটা লগত মিলি যাব আৰু কোনটো অপচনৰ লগত মিলিব হেতু আমি উলিয়াব লাগে আৰু হেতু উলিয়াবলৈ হলে আমি এখিনি কৰিব লাগিব 2 into tan 30 ভ্যালু তোমালোকে জানা 1/√3 1 plus tan square 30 degree 1/√3 whole square 2/√3 হ'ব 2 টো যেতিয়া 1/√3 লগত পূৰণ হ'ব 1 plus যেতিয়া √3 আমি স্কয়াৰ কৰিম ঠিক হ'ব ওপৰত 1 হ'ব 1 plus 1/3 মই এইখিনি কৰি দিছো 1 plus 1/3 যেতিয়া কৰিম 3 plus 1 অৰ্থাৎ 4/3 equal to 2/√3 হৰণটো যেতিয়া আমি পূৰণ কৰি দিম উলটি যাব 3 টো ওপৰত যাব 4 টো তলত আহিব এইটো 2 ৰে এইটো 2 এবাৰ কেনসেল হ'ব 2 থাকিব আৰু এই √3 ৰে 3 টো কেনসেল কৰিলে √3 থাকিব
আৰু ইয়াতে আহিব √3/2 এতিয়া যদি আমি √3/2 পালো এনসাৰটো আমি √3/2 পালো কিন্তু ইয়াতে √3/2 অপচনটো নাই কিন্তু আছে sin 60 ভ্যালু cos 60 ভ্যালু tan 60 ভ্যালু এতিয়া আমি চাব লাগিব কোনটোৰ ভ্যালু √3/2 হয় আমি যদি sin 60 ভ্যালুটো চাও sin 60 ভ্যালুটো যদি আমি চাও তেতিয়া আমি পাম √3/2 কাৰণ sin 30 ভ্যালু হ'ব হাফ 45 ৰ ভ্যালু হৈছে 1/√2 আৰু 60 ডিগ্ৰী ভ্যালু হৈছে √3/2 বাকি কিটাও দেখুৱাই দিছো বাকি কিটাটো ভুলেই হ'ব কাৰণ cos 60 আছে cos 60 টো আমাৰ হাফ হয় তাৰ পাছত আছে tan 60 টো আমাৰ √3 হয় তাৰ পাছত আছে sin 30 টো আমাৰ হাফে হয় গতিকে আমাৰ শুদ্ধ এনসাৰটো হৈছে a sin 60 এতিয়া আমি 2 নম্বৰটো কৰিম এই কোৱেশ্চনটো তোমালোকে ভালদৰে বুজি পাইছে চাগে সহজে হয় কোৱেশ্চনটো আগতে কৰি আহা কেইটাৰ নিচিনা 2 নম্বৰ কোৱেশ্চনটো আমাক দিয়া আছে 1 - tan square 45 ডিগ্ৰী 1 - tan square 45 ডিগ্ৰী ডিভাইডেড বাই 1 + tan square 45 ডিগ্ৰী 1 + tan square 45 ডিগ্ৰী আৰু ইয়াৰো এনসাৰটো কি হ'ব আমি উলিয়াব লাগিব আগৰটোৰ নিচিনাকৈ আৰু ইয়াত অপচন দিয়া আছে tan 90 ডিগ্ৰী অপচন কেইটা লিখি দিছো আৰু a tan 90 b দিয়া আছে 1 মই ভালদৰে লিখা নাই তোমালোকে কিতাপত চাই লবা c দিয়া আছে sin 45 ডিগ্ৰী আৰু d দিয়া আছে 0 এতিয়া আমি এইখিনি ক্যালকুলেশন কৰি চাও আমাৰ ভ্যালু কি আহে ইয়াৰ কোনটো অপচনৰ লগত মেচ কৰে আমি চাই লম 1 - tan square 45 ডিগ্ৰী অৰ্থাৎ 1 - 1 আৰু তলত 1 + tan square 45 ডিগ্ৰী অৰ্থাৎ 1 + 1 1 - 1 কৰিলে 0 হ'ব 1 + 1 কৰিলে 2 হ'ব 0/2 কৰিলে আমাৰ आंसर আহিব 0 কাৰণ আমি যদি tan 90 ৰ ভ্যালু চাও তোমালোকে চাব পাৰা যে tan 90 ৰ ভ্যালু কিন্তু 0 নহয় tan 90 ৰ ভ্যালু হৈছে সংখ্যাবদ্ধ নহয় আৰু যদি তোমালোকে b आंसर সো 1 আছে কাৰণ আমাৰ ইয়াতো 1 आंसर নহব 0 যেতিয়া আমি যিকোনো সংখ্যাৰে ডিভাইড কৰিম তেতিয়াতো आंसर 1 নাহে গতিকে আমাৰ b অপচনটো নহব এটো নহয় তাৰ পিছত c অপচনটো আছে sin 45 ডিগ্ৰী আৰু sin 45 ডিগ্ৰী ভ্যালু হৈছে 1/√2 কিন্তু আমাৰ ভ্যালু 1/√2 হোৱা নাই গতিকে আমাৰ आंसर হ'ব d 0 এতিয়া আমি তাৰ পাছৰ অংকটো কৰিম 3 নম্বৰটো 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে sin 2a = 2 sin a সত্য হয় যেতিয়া a = অপচন এ দিয়া আছে তোমালোকৰ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী আৰু ডি অপচনটো দিয়া আছে 60 ডিগ্ৰী এতিয়া আমি চাও ইয়াৰে কোনটো অপচনৰ লগত এইটো মিলে কোৱেশ্চনটো দিয়া আছে sin 2a ভালদৰে চাবা আকৌ এবাৰ কৈ দিছো sin 2a = 2 sin a কেতিয়া সমান হ'ব হেতু আমাক উলিয়াব দিছে আৰু এটো আমি ক্যালকুলেশন কৰি চাও আমাৰ কোনটো অপচনৰ লগত মিলে যেতিয়া আমি 0 ডিগ্ৰী ধৰো আমি যেতিয়া 0 ডিগ্ৰী ধৰো a এংগলটো আমি যদি 0 ডিগ্ৰী ধৰো তেতিয়া আমি পাম যে sin 2a = sin 2 * 0 ডিগ্ৰী আৰু 2 * 0 ডিগ্ৰী কৰিলে 2 ৰ লগত যদি আমি 0 পূৰণ কৰোঁ आंसरটো sin 0 এ হ'ব আৰু তোমালোকে যদি ভ্যালু যিখন ভ্যালু আছিলে তালিকা আছিলে ভ্যালু যিখন তালিকা আছিলে 6 ডিগ্ৰী 35 ডিগ্ৰী 45 ডিগ্ৰী এইবিলাকৰ যিবিলা এংগলত আমাৰ ভ্যালু আছিলে সেইবিলাক ভ্যালুৰ যিখন তালিকা আছিলে সেই তালিকাখন যদি চোৱা 8.1 তালিকা এই তালিকাখন চালে তোমালোকে sin 0 ডিগ্ৰীৰ ভ্যালু পাবা 0 এইটো ভ্যালু পাবা 0 তাৰ পাছত আকৌ দিয়া আছে 2 sin a আমি a এংগলটো 0 ডিগ্ৰী ধৰিছিলো গতিকে 2 sin a এংগলৰ জগাত আমি 0 ডিগ্ৰী লিখি দিম তাৰ পাছত 2 * sin 0 আমি পাইছিলো 0 গতিকে ইয়াৰো आंसरটো আহিল 0 আমাক কোৱেশ্চনটো দিয়া আছে যে sin 2a = 2 sin a কেতিয়া হ'ব যেতিয়া এটো আমাৰ 0 ডিগ্ৰী হ'ব গতিকে ইয়াৰ आंसर হ'ব a
যদি a 0 ডিগ্ৰী হ'ব তেতিয়া sin 2 এৰ ভ্যালু আহিব আমাৰ 0 আৰু 2 sin এৰ ভ্যালু আহিব আমাৰ 0 গতিকে আমি 3 নম্বৰ কোৱেশ্চনটোৰ কাৰেক্ট অপচন পালো a তোমালোকে যদি ইয়াৰে b c d ইয়াৰে বাকি কেইটা অপচন যদি চেক কৰা তেতিয়া হলে সমান নাপাবা তোমালোকে হেতু নিজে চেক কৰি লবা এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰিম 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে 2 tan 30 ডিগ্ৰী divided by 1 minus tan square 30 degree কি হ'ব অপচন হে একে আগৰ নিচিনা কৈ অপচন দিয়া আছে cos 60 sin 60 এ দিয়া আছে cos 60 মই ভালদৰে লিখা নাই অপচন কেইটা তো যেহেতু তোমালোকৰ কিতাপত আছে তোমালোকে কিতাপৰ পৰা ভালদৰে চাই লবা সি দিয়া আছে tan 60 ডিগ্ৰী আৰু দি দিয়া আছে sin 30 ডিগ্ৰী এতিয়া আমি ইয়াৰ ভ্যালু কি হয় আমি চেক কৰো তাৰ পাছত আমি চাম ইয়াৰ কোনটো অপচনৰ লগত মিলে tan 30 ভ্যালু 1/√3 1 minus tan square 30 ডিগ্ৰী অৰ্থাৎ 1/√3 স্কয়াৰ আৰু 1/√3 যেতিয়া আমি স্কয়াৰ কৰিম ঠিক আছে দ্বিতীয়টো লাইনতে তোমালোকক দেখুৱাই দিম 2/√3 হ'ব যেতিয়া 2 1/3 লগত 1/√3 লগত পূৰণ হ'ব 1 minus 3 হ'ব √3 হোল স্কয়াৰ কৰিলে আমি 3 পাম তাৰ পাছত 1 ৰ যেতিয়া আমি স্কয়াৰ পাম 1 পাম এতিয়া আমি পালো 1 minus 1/3 মই তলৰখিনিৰ কথা কৈ আছো তলৰখিনি মই ইয়াতে তোমালোকক দেখুৱাই দিছো 3 হ'ব 3 তোমালোকৰ এলসিএম আহিব 3 minus 1 অৰ্থাৎ 2/3 মই ইয়াতে 2/3 লিখি দিম তাৰ পাছত 2/√3 into 3/2 2 আৰু 2 কেনসেল হ'ব আৰু √3 ৰে 3 যেতিয়া আমি কাটিম তেতিয়া হলে √3 পাম গতিকে আমি ইয়াৰ আনসাৰ পালো √3 √3 ভ্যালু ইয়াৰ কোনটোৰ লগত মিলে এক নম্বৰ আছে যে cos 60 cos 60 ৰ ভ্যালু √3 নেকি আমি যেতিয়া তালিকাখন চাম তেতিয়া পাম যে আমি cos 60 ৰ ভ্যালু √3 নহয় কাৰণ cos 60 cos 30 ডিগ্ৰীৰ পৰা লওঁ আমি যদি আমি cos 30 ডিগ্ৰী পাম তেতিয়া হলে পাম আমি √3/2 আৰু যেতিয়া আমি cos 45 ডিগ্ৰী লম 1/√2 পাম আৰু যেতিয়া আমি cos 30 ডিগ্ৰী লম তেতিয়া 1/2 পাম যেতিয়া আমি sin 60 ডিগ্ৰী চাম ঠিক একেদৰে আমি √3/2 পাম গতিকে ইয়াৰ আনসাৰ √3 নহয় কিন্তু আমি যেতিয়া tan 60 চাম তেতিয়া হলে tan 60 আমি √3 পাম কাৰণ tan 30 ডিগ্ৰী হ'ব 1/√3 tan 45 ডিগ্ৰী হ'ব 1 আৰু tan 60 ডিগ্ৰী হ'ব √3 গতিকে শুদ্ধ উত্তৰটো হ'ব কাৰেক্ট অপচনটো হ'ব তোমালোকৰ tan 60 ডিগ্ৰী sin 30 ডিগ্ৰীটো নহয় কাৰণ sin 30 ডিগ্ৰী হাফ হয় আমাৰ আনসাৰটো আহিছে √3 এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰিম এইটো এক্সাৰসাইজৰ আমি যিকেইটা অংক কৰিলো প্ৰায় গোটেইকেইটাই ইম্পৰ্টেন্ট হয় কিন্তু ইয়াৰে 3 নম্বৰ কোৱেশ্চনটো বহুতে ইম্পৰ্টেন্ট হয় মাজে মাজে আহি থাকে তোমালোকৰ যদি এক্সাম হৈছে তেতিয়া তোমালোকে গম পাবা যে ত্ৰিকোণমিতিৰ এইটো অংক দি থাকে তোমালোকক দিছে চাগে এইটো অংক বহুতে ইম্পৰ্টেন্ট হয় আমি এতিয়া এইটো অংক চাম কেনেকৈ কৰে কিন্তু অংকটো বহুত সহজে হয় ইম্পৰ্টেন্ট হলে যে টান হ'ব সেইটো নহয় ইম্পৰ্টেন্ট অংক সহজে হয় কিছুমানে ভাবে যে যেটো অংক ইম্পৰ্টেন্ট হয় সেইটো অংক বহুত টান হয় কিন্তু এনেকুৱা কোনো কথা নাই এতিয়া চাবা এই অংকটো tan a + b = √3 আমি জানিব লাগিব যে √3 ভ্যালু tan কিমান ডিগ্ৰীত ভ্যালু আমাৰ √3 আহে আমি যদি চাও tan 30 ডিগ্ৰী √3 টো নাহে কাৰণ tan 30 ডিগ্ৰী হ'ব 1/√3 কিন্তু আমি যদি tan 45 ডিগ্ৰী চাও তেতিয়াও নাপাও কাৰণ 1 আহিব কিন্তু আমি যদি tan 60 ৰ ভ্যালু চাও তেতিয়া হলে আমি √3 পাই যাম গতিকে ইয়াত আমি ইমপ্লাই চিন দিম a + b ইয়াত আমি tan 60 ডিগ্ৰী লিখিম কাৰণ tan 60 ডিগ্ৰী ভ্যালু √3 হয় গতিকে √3 লিখা আৰু tan 60 ডিগ্ৰী লিখা একে কথা এতিয়া এইফালৰ tan আৰু এইফালৰ tan কটাকটি যাব গতিকে আমাৰ থাকিব a + b = 60 ডিগ্ৰী ইকুৱেশ্যন নম্বৰ এটো আমাক আমি ধৰি ললো এটো ইকুৱেশ্যন নম্বৰ 1 তাৰ পাছত আমাক আকৌ এটা দিয়া আছে tan a - b = 1/√3
এতিয়া আমি চাব লাগিব যে টেন 1/√3 ভ্যালু কি হয় আমি 45 ডিগ্ৰী এংগলত তো 1 হয় 60 ডিগ্ৰী এংগলত তো √3 হয় কিন্তু 1/√3 হয় তোমালোকৰ 30 ডিগ্ৰী এংগলত গতিকে 10 a - b = 10 30 ডিগ্ৰী ঠিক একেদৰে a - b = হ'ব 30 ডিগ্ৰী এই দুটা ইকুৱেশ্যনক 1 নম্বৰ আৰু 2 নম্বৰ ইকুৱেশ্যনটো দি দিলো আৰু তোমালোকে জানা যে দুটা ইকুৱেশ্যন আছে আৰু তাৰ পৰা আমি দুটা ভেৰিয়েবলৰ মান উলিয়াব লাগে গতিকে আমি পাৰিমে এইটো কেনেকৈ উলিয়াব লাগে তোমালোকে জানাই বহুকেইটা পদ্ধতি আছে অপনয়ন পদ্ধতি আছে প্ৰতিস্থাপন পদ্ধতি আছে তোমালোকে যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰি উলিয়াব পৰা সেইটো তোমালোকৰ কথা এতিয়া মই ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 প্লাস কৰি দিলো a + a কৰিলে আমি পাম ইয়াতে লিখি দিছো 2a আৰু যেতিয়া +b আৰু -b কৰিম তেতিয়া आंसर পাম আমি 0 গতিকে আমি 0 টো ইয়াত নিলিখো 2a = 60 ডিগ্ৰী + 30 ডিগ্ৰী হ'ব 90 ডিগ্ৰী আমাক a লাগে 2a নালাগে গতিকে আমি 90 ডিগ্ৰী বাই 2 কৰি দিম এইটো 2 এইফালে লৈ যাম গতিকে আমি a ৰ आंसर পাম 45 ডিগ্ৰী ঠিক একেদৰে ইকুৱেশ্যন নম্বৰ 1 বা ইকুৱেশ্যন নম্বৰ 2 যিকোনো এটা ইকুৱেশ্যনত তোমালোকে a ৰ ভ্যালুটো যদি বহাই দিয়া তেতিয়া হলে তোমালোকে b ৰ ভ্যালুটো পাই যাবা আমি এইটো ইকুৱেশ্যনত বহাই দেখাইছো তোমালোকক b ৰ ভ্যালুটো আমি ইয়াৰ পৰা উলিয়াম a ৰ ভ্যালুটো আমি পাই গলো 45 ডিগ্ৰী - b = 30 ডিগ্ৰী b টো এইফালে মাইনাস হৈ আছে আমি b টো সমান চিনৰ সেইফালে লৈ যাম সমান চিনৰ সেইফালে লৈ গলে b টো প্লাস হ'ব আৰু 30 ডিগ্ৰী তো এইফালে প্লাস হৈ আছে কিন্তু আমি সমান চিনৰ এইফালে লৈহে মাইনাস হৈ যাব ভালদৰে দেখাই দিছো তোমালোকক এইটো 45 ডিগ্ৰী ঠিকে আছে তাৰ পাছত এই 30 ডিগ্ৰী তো আমি সমান চিনৰ এইফালে লৈ আহিম সমান চিনৰ এইফালে লৈ আহিলে -30 ডিগ্ৰী হ'ব আৰু এইফালে -b আছে সমান চিনৰ এইফালে 0 হ'ব কাৰণ সমান চিনৰ এইফালে একো নাই 30 ডিগ্ৰী আছিল কিন্তু আমি 30 ডিগ্ৰীটোক এইফালে লৈ আহিম এতিয়া আমি b সমান চিনৰ সেইফালে লৈ গলে মাইনাস চিনটো প্লাস হৈ যাব প্লাস b হৈ যাব এতিয়া আমি যদি 45 ৰ পৰা 30 মাইনাস কৰো তেতিয়া হলে পাম 15 ডিগ্ৰী গতিকে আমি आंसरটো পাই গলো 3 নম্বৰ কোৱেশ্যনৰ a ৰ ভ্যালু হৈছে 45 ডিগ্ৰী আৰু b ৰ ভ্যালু হৈছে 15 ডিগ্ৰী এইটো কোৱেশ্যন ইম্পৰ্টেন্ট হয় তোমালোকে এইটো ভালদৰে শিকি লবা এইটো তোমালোকৰ পেপাৰত আহি থাকে আৰু ইয়াতে 4 নম্বৰ কোৱেশ্যনটো আছে 4 নম্বৰ কোৱেশ্যনটো তোমালোকে নিজে নিজে ট্ৰাই কৰিবা আমি যিখিনি পঢ়িলো সেইখিনিৰ ভিত্তিতে এইকেইটা কোৱেশ্যন আছে তোমালোকে নিশ্চয় পাৰিবা যদি তোমালোকে অসুবিধা হয় এইকেইটা কৰা তেতিয়া হলে তোমালোকে কমেন্ট বক্সত জনাই দিবা অথবা আমাৰ WhatsApp নম্বৰ তোমালোকৰ লগত আছে WhatsApp গ্ৰুপতো তোমালোকে জনাই দিব পৰা যদি WhatsApp নম্বৰটো পোৱা নাই তেনেহলে ইয়াৰ আগৰ ভিডিওটো তোমালোকে চাই লবা তাত আমাৰ WhatsApp নম্বৰটো দিয়া আছে তাত তোমালোকে পাই যাবা আমাৰ WhatsApp নম্বৰ আৰু ইমেইল আইডি তোমালোকে মেইল কৰিব পৰা অথবা WhatsAppত মেছেজ কৰিব পৰা আজিলৈকে এইখিনি ইয়াৰ পাছত আমি 8.3 বাবে যিখিনি কনসেপ্ট ভিডিও সেইখিনি আমি বনাম আৰু তাৰ পাছত 8.3 এক্সাৰসাইজটো আমি শেষ কৰিম ধন্যবাদ আশা ৰাখিছো আজি বুজোৱা এই 8.2 অনুশীলনীটোৰ সকলোবোৰ অংক তোমালোকে বৰ ভালকৈ বুজি পালা আৰু যদি কোনোবাই কিবা বুজি নোপোৱাও আছা তেন্তে কমেন্ট বক্সত কমেন্ট কৰিব পাৰা আমি নিশ্চয় তোমালোকক সহায় কৰিম আমাৰ এই ভিডিঅ'সমূহত আগলৈ আৰু বহুতো নতুনত্ব দি যাবলৈ আমি প্ৰয়াস কৰি যাম গতিকে আমাৰ এই ভিডিঅ'সমূহ পাই থাকিবলৈ হলে জড়িত হৈ থকা আমাৰ ইউটিউব চেনেল ষ্টাডি উইথ ফানৰ সৈতে তেন্তে আজিলৈ হ'ব ধন্যবাদ ষ্টাডি উইথ ফান গাইজ